এই মুহূৰ্তত আমি উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত যোগীপাৰা গাঁৱত। যোগীপাৰা গাঁৱত যেহেতু স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰাৰ পিছতো এই গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে আৰু উদাহৰণস্বৰূপে আমি দেখুৱাব বিচাৰিছোঁ এখন বিধ্বস্ত দলং। এই দলংখন মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব। বছৰ বছৰ ধৰি এনেদৰে সেই বিধ্বস্ত অৱস্থাতে আছে আৰু এই দলংখনেৰে যোগীপাৰা গাঁৱত থকা এই দলংখনেৰে এই অঞ্চলৰ প্ৰায় ১২-১৩খন গাঁৱৰ লোকে অহা যোৱা কৰে আৰু সেই ১২-১৩খন গাঁৱৰ লোকসকলৰ যাতায়াতৰ একমাত্ৰ স্থলী হোৱাৰ পিছতো কিন্তু এই দলংখন আজিলৈকে মেৰামতি কৰাৰ কাৰণে বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি আমাৰ সৈতে যথেষ্ট লোক আছে, আমি তেখেতসকলৰ সৈতেও কথা পাতিম বা জানিম তেওঁলোকে কেনেদৰে অহা যোৱা কৰে। কিন্তু তাৰ আগমুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ, মোৰ সহযোগীয়ে দেখুৱাব, ইয়াত এটা তেওঁলোকে বিকল্প পথ এটা তেওঁলোকে নিৰ্মাণ কৰি লৈছে। ইয়াত নদীৰ মাজেৰে এটা বিকল্প পথ নিৰ্মাণ কৰিছে। এতিয়া যিহেতু খৰালিৰ সময়, গতিকে এই পথেৰে অহা যোৱা কৰিব। কিন্তু কিছুদিন পিছতেই বাৰিষা আহিব, বাৰিষা হোৱাৰ পিছত কিন্তু সেই বিকল্প পথটো বন্ধ হৈ যাব। গতিকে তাৰপিছত তেওঁলোকে কি কৰিব এই বিষয়ে আমি কথা পাতিম বা চৰকাৰৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে নাই সেই বিষয়ে কথা পাতিম। আমাৰ সৈতে যথেষ্ট লোক আছে। দাদা কি ক'ব, এই যিখন দলং, এই দলংখনে ১২-১৩খন গাঁৱৰ লোকসকল অহা যোৱা কৰে। ইয়াত যথেষ্ট বিদ্যালয় মহাবিদ্যালয় আছে, চিকিৎসালয় আছে, কেনেদৰে অহা যোৱা কৰে আপোনালোকে? আমি বৰ্তমান অৱস্থাত মানে যেতিয়া ভাল অৱস্থাত যেতিয়া দলঙৰে হৈছিল, কিন্তু এতিয়াতো দলংখন সম্পূৰ্ণ ডেমেজেই হৈ গৈছে আৰু আমি বৰ্তমান অৱস্থাত আহিব পৰাকৈ তলফালে আমি তলত এটা চাবৱে বনাই দিছোঁ ৰাইজে লগ লাগি। এতিয়া সেই তলেৰে বৰ্তমান অহা যোৱা কৰি আছে। কিন্তু বাৰিষা অহাৰ লগে লগে যোগাযোগ বিচ্ছিন্ন হৈ যাব। বিচ্ছিন্ন হৈ যোৱাৰ ফলস্বৰূপে আমাৰ যোগাযোগ নাথাকিব আৰু তেতিয়া আমি প্ৰায় ৪ কিলোমিটাৰ মানে ঘূৰি মানে যাব লাগিব, ডেমনিক যাব লাগিব। কাৰণ ডেমনি এই অঞ্চলৰ মানুহবিলাক ডেমনি অঞ্চলত যোৱাটো মানে বাধ্য, যাবই লাগিব। কাৰণ ডেমনি এই অঞ্চলৰ ডেমনি হাট বুলি কৈ পেলাই আমাৰ মানে সেইখন আমাৰ এই হাট বুলি কয়। তালৈকে নগ'লে আমাৰ এই অঞ্চলৰ মানুহ বা তেওঁলোকৰ এইফালেদি নাহিলে কোনো উপায় নাই। কাৰণ যাৰ যিহেতু তাতে হস্পিটেল আছে, স্কুল কলেজ আছে, বিভিন্ন অফিচ আছে, সেইকাৰণে এই মানুহখিনি তাৰ লগত জড়িত। সেইকাৰণে আমাৰ অসুবিধা। এতিয়া যিখিনি ল'ৰা ছোৱালী আছে এইখিনি সময়ত প্ৰায় দুপৰীয়া হৈছে, এইখিনি সময়ত তাৰমানে ল'ৰা ছোৱালী অলপ কমি গৈছে। কিন্তু কলেজ যেতিয়া স্কুল কলেজ যেতিয়া ছুটি হ'ব তাৰমানে ইয়াতে মানে ল'ৰা ছোৱালী ভৰ্তি হৈ যাব আৰু ঠিক ৰাতিপুৱাৰ সময়ত ভৰ্তি হৈ যাব। তেওঁলোকৰ কিন্তু যথেষ্ট বিজুতি আহে। সেয়ে আমি চৰকাৰক এই সন্দৰ্ভত অৱগত কৰাইছোঁ। হয়তো চৰকাৰে আমাৰ এনেকুৱা সীমামূৰীয়া এখন গাঁও নেদেখিব পাৰে, কিন্তু তাৰ স্বত্তে আমি তেওঁলোকৰ ওচৰত ৰাইজৰ চহী সম্বলিত বিধায়কৰ মহোদয়ৰ জৰিয়তে আমি ডিপাৰ্টমেণ্টক আমি কৰিছোঁ, দৰখাস্ত কৰিছোঁ। কিন্তু তৎসত্ত্বেও কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। ডিপাৰ্টমেণ্টৰ মানুহে কিন্তু আমাৰ ইয়াতে যে চাব আহিছে আমাৰ সন্দেহ অহা নাই। কিন্তু তেওঁলোকে কিন্তু নলেজত আছে যে এখন দলং তাতে কাঁচৰ দলং আছিল, এই কথাখিনি আমাক কৈছে। কিন্তু অচিৰে আমি কামনা কৰোঁ যাতে দলংখন হওক। কিমান বছৰৰ পৰা আছে এই দলংখন? আজিৰ পৰা প্ৰায় ১৫ বছৰমান মানে হৈ গ'ল। কিন্তু এই দলংখন মেৰামতিবৰ কাৰণে আজি ৪ বছৰ হ'ল। কিন্তু ৪ বছৰৰ পিছত এইখিনি সম্পূৰ্ণ ডেমেজ হৈছে। কাঠবিলাক আজিকালি হয়তো ভাল কাঠ পোৱা নাযায়। ভাল কাঠ নোহোৱাৰ কাৰণে কাঠবিলাক ডেমেজ হৈ গৈছে আৰু পেটিংবিলাক ওলাই আছে। আপোনালোকে দেখিছে ইয়াতে গৰু গাই উঠিব নোৱাৰে, যিহেতু আমি কৃষি প্ৰধান অঞ্চল। ইফালে গৰুবিলাক অহা যোৱা কৰে। ইয়াতে আজি ৪ দিনমান আগতে গৰু এটা পৰিছে, মানে ঠেং সোমাই গৈ। ঠিক তেনেকৈ এতিয়া চব সেইফালেদিকে আহে। সেইকাৰণে আমি অচিৰে তাৰমানে দলংখন ভাল হোৱাটো কামনা কৰোঁ। চৰকাৰক আমি অনুৰোধ জনাইছোঁ, কৰক। আৰু কল্যাণকামী চৰকাৰ, তেওঁলোকে ৰাইজৰ স্বাৰ্থৰ হকে মানে যথেষ্ট কাম কৰে। তেওঁলোকে ভালদৰে কাম কৰক, এইখিনিয়ে কামনা। আৰু আমি তেওঁলোকৰে মানুহ। স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰিলে, কিন্তু আপোনালোকৰ অঞ্চলত পথৰ এতিয়াও দুৰৱস্থা আছে, দলং নাই, কি ক'ব? এতিয়া বৰ্তমান আমাৰ যিটো বছৰত আমাৰ এই দলংখন নিৰ্মাণ হৈছিলে, মোটামুটি আজি 10 বছৰমান হৈ গ'ল। 10 বছৰৰ পিছত এবাৰ আৰু মানে মেৰামতি কৰা হৈছে। তাৰপিছততো আৰু বৰ্তমান এতিয়া যিটো অৱস্থা হৈছে, দলঙৰ কোনো কাম কৰা নাই। আৰু ইতিমধ্যে আমি গম পাইছোঁ, চৰকাৰক বা বিষয়ববীয়াক জনাইছে আমাৰ ইয়াৰে কিছুমান গাঁও প্ৰধানে। এতিয়ালৈকে চাব অহা নাই আৰু দলংখনৰ কোনো কাম কৰা নাই। আৰু আমি গোটেই ওচৰৰ মানুহ, আমাৰ যিখিনি অৱস্থা হৈছে যে আমাৰ এই গৰু ছাগলী বা মানুহ অহা যোৱাৰ কাৰণেও বহুত অসুবিধা হৈছে। যিহেতু আমাৰ এই পথটো হৈছে এই আমাৰ কলাইগাঁও মেকেঞ্জি পথৰ পৰা ইফালে মঙলদৈ মাজিগুচি পথলৈকে সংযোগ আছে। এই সংযোগেৰে এনেকুৱা চিধা ৰাস্তা যে আমাৰ সৰু অতলা ব্ৰহ্মপুৰৰ পৰা ইফালে ডেমনি চিধা ৰাস্তা। গতিকে এই চিধা ৰাস্তা সকলোৱে ল'ব বিচাৰে। লওঁতে কিন্তু এই দলংখনৰ অৱস্থা কিছুমানে নাজানে যে কেতিয়া বেয়া হৈছে, কেতিয়া ভাল হৈছে। এই কথাখিনি নাজানাৰ কাৰণে কিছুমান মানুহ মানে ঘূৰি যায়। ঘূৰি যোৱাৰ কাৰণটো হ'ল, যেতিয়া আমাৰ এই নদীটোত পানী আহিব, বাৰিষা হ'লে আমি সেই 4 মাহ তাৰমানে বহুত কষ্টত ভুগিব লগা হয়। আৰু বহুত মানুহক আমি এই পাল্টি খোৱা চাইকেল উঠাই দিব লগা হয়, তাৰমানে এই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত।
গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে অনতিপলমে আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে দলংখন অনতিপলমে পকী দলং হিচাপে আমি বিচাৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব যে এখন পকী দলং ইয়াত থকাটো যথেষ্ট বাঞ্ছনীয়, কাৰণ প্ৰায় 12-13খন গাঁৱৰ লোক এই পথেৰে অহা যোৱা কৰে আৰু এই এই দলংখনেৰে চিকিৎসালয়লৈ যাবলগীয়া হয়, মহাবিদ্যালয়লৈ যাবলগীয়া হয়, বিদ্যালয়লৈ যাবলগীয়া হয় বা বজাৰলৈ যাবলগীয়া হয়। কিন্তু তাৰ বিপৰীতে এওঁলোকে বাৰম্বাৰ বিভাগক অনুৰোধ কৰিছিলে, বিধায়ক মহোদয়ক অনুৰোধ কৰিছিলে, তাৰপিছতো কিন্তু কোনো ধৰণৰ সুদুত্তৰ তেওঁলোকে নাপালে। গতিকে এইবাৰ পুনৰবাৰ আমাৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে অনুৰোধ কৰিছে যাতে ইয়াত এখন দলং ইয়াত পকী দলং এখন নিৰ্মাণ কৰে। তাকে তেওঁলোকে আশা কৰিছে, আমিও আশা কৰিছোঁ ইয়াত এখন পকী দলং নিৰ্মাণ কৰি এই লোকসকলক যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা কৰিব।